নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ঢেকিয়াজুলি চাহ বাগিচাৰ শিঙৰি গেটত। আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ শিঙৰি গেটত আজি কেইবাটাও সংগঠনৰ উদ্যোগত অসমত বসবাস কৰা আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত সমাৱেশৰ আয়োজন কৰিছে। আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে চাহ জনগোষ্ঠীয় অৰ্থাৎ আদিবাসী সম্প্ৰদায়ৰ লোকসকলে। আৰু তেখেতলোকে তিনিদফীয়া দাবীৰে এই গণ সমাৱেশ আয়োজন কৰিছে ঢেকিয়াজুলিত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে গণ সমাৱেশত এনেদৰে আহি অংশগ্ৰহণ কৰিছে লোকসকলে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল। চাহ জনগোষ্ঠীয় অৰ্থাৎ আদিবাসী সম্প্ৰদায়ৰ লোকসকল আহিছে, আহি পেলাই নিজৰ যি দাবী এই দাবীৰ তেখেতে আজি দাবী উত্থাপন কৰিছে আৰু ইয়াত এনেদৰে অংশগ্ৰহণ কৰিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছা? এই চিঙৰি গেটত। কিহৰ দাবী কি আজি? দাবী আজি আমাৰ পাট্টা, মাটিৰ পাট্টা আৰু এটি কিবা মাটিৰ পাট্টা আৰু ST। হয়, ইতিমধ্যে শুনিলে মাটিৰ পট্টা আৰু STৰ দাবীত তেখেতলোকে ওলাই আহিছে বুলি জনাইছে। আৰু এনেদৰেই আজি অংশগ্ৰহণ কৰিছে সকলোৱে আহি পেলাই এই সমাৱেশত। বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল, আহি পেলাই নিজৰ যি জাতিৰ অধিকাৰ বা জাতিৰ সুৰক্ষা জাতিৰ প্ৰাপ্য আজি বিচাৰিছে। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আহিছে লোকসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। এনেদৰেই সকলোৱে আহিছে নিজৰ অধিকাৰ বিচাৰি। ক'ৰ পৰা আহিছে দাদা? মিটিঙৰ পৰা। কিয় দাবী কি আছিলে? দাবী STৰ আছিলে, পিছত এই চাহ কৰ্মীৰ পইচা বঢ়াবলৈ ST আৰু চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি। হয়, ইতিমধ্যে শুনিলে ST আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী আছিল তেখেতলোকৰ। ক'ৰ পৰা আহিছে বাইদেউ? বাইদেউ ক'ৰ পৰা আহিছে? কি দাবী কি আছিলে? হয়, এনেদৰেই আজি বিভিন্ন দাবীৰে তেখেতলোকে এই প্ৰতিবাদী সমাৱেশত অংশগ্ৰহণ কৰিছে। আৰু এনেদৰেই সমাৱেশ অনুষ্ঠিত হৈছে ঢেকিয়াজুলিত। আৰু ইয়াত আছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল। ক'ৰ পৰা আহিছে? আমি ঢেকিয়াজুলিৰে হয়, আমি লোকেল ঢেকিয়াজুলিৰ হয়। আমাৰ মূল দাবী আছিল তিনিটা আছিল। আমাক প্ৰথমতে ST লাগিব, বাগিনাৰ হাজিৰা 551 টকা কৰিব লাগে। আৰু আমি বাগানৰ যোনটো লাইন ঘৰ আছে সেই ভূমিৰ পাট্টাটো দিব লাগে। আমাৰ মূল দাবী আমি চৰকাৰক এইটোৱে জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে তিনিদফীয়া দাবী আছিলে তেখেতলোকৰ, যি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা বা চাহ শ্ৰমিকৰ দখলত থকা ভূমিৰ পাট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকসকল বা আদিবাসী বা চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত এই সমাৱেশ অনুষ্ঠিত হৈছিলে ঢেকিয়াজুলিত। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে চাহ জনগোষ্ঠীয় অৰ্থাৎ চাহ শ্ৰমিকসকল। আৰু এনেদৰেই তেখেতলোকে নিজৰ দাবী উপস্থাপন কৰিছে। কি ক'ব আজি কি দাবী আছিলে? হয়, আমাৰতো প্ৰথম আমাৰ দীৰ্ঘদিন ধৰি আমাৰ যি মাটি পাট্টা, তাৰপাছত আছে আমাৰ জনজাতিকৰণ, তাৰপাছত দৈনিক মজুৰি যিটো আমাৰ 551 টকা বৃদ্ধি কৰাৰ সেইটো সমস্যা আছে। যদি সেই যেনেকৈ আমাক 10 বছৰ ধৰি যেনেকৈ ললিপপ দি আছে বিজেপি চৰকাৰ, তেনেকৈ যদি আমাক এইটো বছৰ বিচাৰিছে যে আমাক ললিপপ দ্বাৰাই আমাক ঠগিব বিচাৰিছে, তেন্তে এইটো ভুল চিন্তাধাৰা ৰাখিছে বিজেপি চৰকাৰে। কাৰণ এইটো বছৰ আমি এই বিজেপি চৰকাৰক আমি দেখুৱাই দিম যে আমাৰ এই এই দাবীসমূহ যদি পূৰণ নকৰে আমি এনেকুৱা চৰকাৰক ধিক্কাৰ দিছোঁ। আৰু আগন্তুক আমি দেখুৱাই দিম যে আমি চৰকাৰ এটা গঠন কৰি দেখাম। যদি আমাক যদি জাতিকৰণ, মাটি পাট্টা আৰু লগতে আমাক যদি দৈনিক মজুৰি বৃদ্ধি নকৰে আমি দেখুৱাম, কিন্তু 2026 আমি দেখুৱাই দিম। হয়, ইতিমধ্যে শুনিলে চাহ শ্ৰমিকসকলৰ লগতে অসমত বসবাস কৰা চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান নহ'লে কিন্তু এইবেলি 26ৰ বিধানসভাত তেখেতলোকে প্ৰত্যুত্তৰ দিব, এই কথা আজি স্পষ্ট কৰিছে এই সমাৱেশৰ পৰাই। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে লোকসকলে। আৰু সমাৱেশত অংশগ্ৰহণ কৰি চৰকাৰক আজি ইয়াৰ পৰাই তেখেতলোকৰ যি দীৰ্ঘদিনীয়া দাবী পূৰণৰ আহ্বান জনাইছে। কি ক'ব আজি দিনটোত? আন্দার যেটা নাকি আন্দার যেটা দাবি আছে ST আর আন্দার মাটি পাট্টা আর আন্দার যেটা নাকি মজুরি 551 টাকা, এই তিনটা দাবি আন্দার যদি নাই পূরণ করবে তো সরকার আমরা গিরাই দেবই। একটা भी ভোট নাই পাবে। আর আমরা আন্দারকে এতনা দিন से ঠাইগা সরকার এইগুলা সব পূরণ হয়ে গেল।
ধন্যবাদ। হয় ইতিমধ্যে শুনিলে ইমান দিনে চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে তেখেতলোকে আৰু অভিযোগ তুলি এই সমাৱেশ আজি আয়োজন কৰিছিলে ঢেকীয়াজুলিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ লগতে কেইবাটাও সংগঠনৰ উদ্যোগত আজি এই সমাৱেশ অনুষ্ঠিত হৈছে ঢেকীয়াজুলিত আৰু এই সমাৱেশৰ পৰিৱেশ আমি দেখুৱাই আছোঁ এনেদৰেই অজস্ৰ লোকে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহি কি ক'ব আজিৰ দিনটোত नमस्कार। आज अंदर ढेकियाजुली में अंदर समूह आदिवासी राज और चार श्रमिक राज यहाँ जमा मैंने प्रतिवाद कार्यसूची करते हैं। मामा तो के जाना देती है हमने के माटी कर पाटा और हमने के दैनिक हाजरा 551 टका और एसटी नहीं दिले ए बार हमने बीजेपी के वोट बिल्कुल नहीं देबो और हमने के गांव घर में हमने एमएलए मिनिस्टर के ढुके भी नहीं देबो। हमने के माटी कर पाटा एसटी और हंदर बागान कर हाजरा 551 टका देख लगी और लोगे लोगे हंदर जनप्रिय कण्ठशिल्पी जुबिन गार्ग के न्याय हंदर के देखे लगबे नहीं दिले किंतु एबार बीजेपी सरकार हंदर आसाम से टाटा बाय बाय होबे। হয় ইতিমধ্যে শুনিলে এই আজি গণ সমাৱেশৰ পৰাই প্ৰাণৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে আৰু এনেদৰেই আজি তেখেতলোকে হুংকাৰ দিছে চৰকাৰক যদি চৰকাৰে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ পৰিয়ালক বা জুবিন গাৰ্গৰ অনুৰাগীক ন্যায় নিদিয়ে বা অসমত বসবাস কৰা চাহ জনগোষ্ঠী অৰ্থাৎ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাকে আদি কৰি ভূমিপট্টা প্ৰদান কৰা লগেদি তেখেতলোকৰ মূল যিহেতু দাবী জনজাতিৰ মৰ্যাদা প্ৰদান কৰা যদি এয়া চৰকাৰে কৰি নুতুলে তেতিয়াহ'লে বিধানসভা নিৰ্বাচনত তেখেতলোকে এহেকা দিব বুলি আজি তেখেতলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এনেদৰেই ঢেকীয়াজুলিত হুংকাৰ দিছে আজি গণহুংকাৰ আদিবাসী সম্প্ৰদায়ৰ বিভিন্ন সংগঠনে আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে আগন্তুক দিনত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা এয়া হৈছে ঢেকীয়াজুলিত আজি কেইবাটাও সংগঠনৰ উদ্যোগত আয়োজন কৰা গণ সমাৱেশৰ পৰিৱেশ আৰু সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।